as graduates. Thank you, position holder, Ms. Sagarika Kakoti, for an questionable decisions, and the greatest of orator have shivered many a times. Excellence award to পাই মই বহুত সুখী হৈছো আৰু মই আমাৰ প্ৰিন্সিপাল মেডাম ডক্টৰ ৰঞ্জুৰাণী দাসক বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ ইনষ্টিটিউচনৰ এয়া ফেচিলিটিখিনি পাইও মই বহুত সুখী হৈছো কাৰণ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ফেচিলিটি আছে সো মানে মোৰ ফেকাল্টি মেম্বাৰ্ছ যোনে মোক ছাপোৰ্ট কৰিছে এইবিলাক মেমহঁতকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লক্ষ্য মই আকৌ আৰু এইবাৰো আকৌ যাতে মই বেছি ভালকৈ পঢ়িব পাৰোঁ আকৌ মানে এইখিনি ইয়াতকৈও বেছি যাতে কৰিব পাৰোঁ যাতে মই আকৌ এবাৰ ষ্টেজত উঠি আকৌ এয়া এৱাৰ্ডটো গ্ৰহণ কৰিব পাৰোঁ মানৱ সেৱাৰ কাৰণে আমাৰতো নাৰ্ছিং ইনষ্টিটিউচনেই হয় মানৱ সেৱাৰ কাৰণে চ' মোৰ ফালৰ পৰা যিমানখিনি হ'ব পাৰে মই সদায় সেইখিনি কৰিবলৈ চেষ্টা কৰিম মানুহক সেৱা কৰাই আমাৰ যিটো ধৰ্ম হয় নাৰ্ছিঙৰ এডুকেশ্যনৰ পৰা IIT গুৱাহাটীৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত 22nd লেম্প লাইটিং আৰু 18 গ্ৰেজুৱেশ্যন চেৰেমনিটো উদযাপন কৰিব পাই নথৈ আনন্দিত হৈছোঁ আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি ইয়াতেই কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ নতুনকৈ অহা যিখিনি BSc নাৰ্ছিং ষ্টুডেণ্ট আছে 100জনী ষ্টুডেণ্ট এই 100জনী ষ্টুডেণ্টেই আজি ইয়াতে শপত গ্ৰহণ লৈছে যে এই নাৰ্ছিং প্ৰফেশ্যনটোত সিহঁতে যিহেতু আগবাঢ়ি আহিছে সমাজ সেৱা কৰিব লাগিব তাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে লগতে আমাৰ যিখিনি গ্ৰেজুৱেট হৈ ওলাই গৈছে এই বছৰ 2025ত তাত আছে আপোনাৰ BSc নাৰ্ছিং ষ্টুডেণ্ট MSc নাৰ্ছিং ষ্টুডেণ্ট পোষ্ট বেচিক BSc নাৰ্ছিং ষ্টুডেণ্ট আৰু নাৰ্ছ প্ৰেক্টিশ্যনাৰ ষ্টুডেণ্ট আৰু এই গোটেইখিনি ষ্টুডেণ্টেই এতিয়া ভাল ভাল অনুষ্ঠানত চাকৰি কৰি আছে তাৰ কাৰণেও আমি বহুতেই হেপী কাৰণ আমাৰ এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনে সদায়ে 100% প্লেচমেণ্ট দিব পাৰিছে আমাৰ ষ্টুডেণ্টখিনিক আজিৰ এই বিশেষ অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে আছিলে দিগন্ত বৰা ছাৰ IPS তেখেত Commissioner and Secretary of Home and Politics Department, Government of Assam, আৰু Professor Asa Kuthari Chaudhary Madam, she is from Guwahati University. তেখেতেও উপস্থিত আছিলে লগতে ডক্টৰ মাধুৰ্য বৰা তেখেত এক্সিকিউটিভ ডাইৰেক্টৰ অফ GNRC হস্পিটেল তেখেতসকল উপস্থিত আছিলে লগতে বিভিন্ন নাৰ্ছিং কলেজৰ পৰা প্ৰিন্সিপাল আৰু ফেকাল্টি লগতে বেলেগ বেলেগ হস্পিটেলৰ কৰ্মীও স্বাস্থ্যকৰ্মীবিলাকো আহি ইয়াতে যোগদান কৰিছে